নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এবাৰ সকলোকে স্বাগতম জনাইছোঁ আন এটি জব ইনফৰ্মেটিভ ভিডিঅ'লৈ। আজি আপোনালোকৰ বাবে লৈ আহিছোঁ আন এটি জব ইনফৰ্মেশ্যন। এডভাৰটাইজমেণ্টটো আহিছে NTPC লিমিটেডৰ পৰা, য'ত 250টা পদৰ বাবে তেওঁলোকে আবেদন বিচাৰিছে। গতিকে কি পদ, কোৱালিফিকেশ্যন, চেলাৰী এষ্টিমেট গোটেইখিনি কথা আমি ভিডিঅ'টি ডিছকাছ কৰিম। ইনফৰ্মেটিভ যেন পালে ভিডিঅ'টি লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু আপোনালোকে মোৰ ভিডিঅ'ৰ নটিফিকেশ্যনবিলাক পায়নে? যদি নাপায় তেনেহ'লে মোৰ ডেছক্ৰিপশ্যনত থকা টেলিগ্ৰাম আৰু হোৱাটছএপ চেনেল দুটা লিংক দিয়া আছে, আপোনালোকে সেই দুটা চেনেল জইন কৰি ল'ব পাৰে। তাত মই ৰেগুলাৰলি ভিডিঅ'বিলাক দি থাকোঁ। গতিকে এতিয়া পলম নকৰি আমি ডিটেইল এডভাৰটাইজমেণ্টটো চাই লৈছোঁ। এইখন অফিচিয়েল এডভাৰটাইজমেণ্টখন আহিছে আৰু যিটো পদৰ বাবে ইয়াতে তেওঁলোকে আবেদন বিচাৰিছে, পদটোৰ নাম হৈছে ডেপুটি মেনেজাৰৰ পদ। তাতে ইলেক্ট্ৰিকেলৰ আছে, মেকানিকেলৰ আছে, CNI ইৰেকশ্যনৰ আছে আৰু চিভিল কনষ্ট্ৰাকশ্যনৰ পদ আছে। আৰু বয়সৰ সীমা ইয়াত এজ লিমিট আপাৰ এজ লিমিটটো 40 ইয়াৰ্ছ মেক্সিমাম। আৰু যিটো চেলাৰী হ'ব, চেলাৰী বেচিক পে'টো 70,000ৰ পৰা ষ্টাৰ্ট হ'ব। এইটো ভেকেঞ্চিটো ইয়াত দেখাই দিছে। এয়া আপোনালোকে স্ক্ৰীনত দেখিছে যিটো ব্ৰেকআপ ভেকেঞ্চি, কোনটো ডিচিপ্লিনত কিমানটা পদ আছে। ইলেক্ট্ৰিকেলত 45টা আছে, মেকানিকেলত 95টা, CNI ইৰেকশ্যনত 35টা আৰু চিভিল কনষ্ট্ৰাকশ্যনত 75টা পদ আছে। আৰু যিসকল কেণ্ডিডেটে ইণ্টাৰেষ্টেড হয় তেওঁলোকে যিটো NTPCৰ অফিচিয়েল ৱেবছাইট, তাত গৈ কেৰিয়াৰ্ছত গৈ পেলাই অনলাইন যোগে ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব। আৰু ইয়াৰ অনলাইন ৰেজিষ্ট্ৰেশ্যন অলৰেডি চলি আছে, যোৱা 14 তাৰিখৰ পৰাই ষ্টাৰ্ট হৈছিলে আৰু লাষ্ট ডেটটো অহা 28 ছেপ্টেম্বৰ। গতিকে আশা কৰিছোঁ এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকৰ মাজৰ এজন হ'লেও কেণ্ডিডেট উপকৃত হ'ব। পুনৰ এনেদৰে এটা নতুন ভিডিঅ'ত লগ পাম। ধন্যবাদ।